গতিকে মই সেই তেনেকৈ গম পাই পেলাই মানুহ আছে বা কোনোবা এপত কাম কৰিব খুজিছে আমাৰ লগত যোগদান দিলে আৰু ভাল পাম। আমি যেগুলো এ ব্যবহার করে আছো সেখানে আমেরিকান ডাটা সেন্টার আল্লাহ এই যে লোকাল বিকুল দাস ছাৰে কভিড কৃষ্ণ টেলিমেডিচিন কেয়াৰৰ জৰিয়তে যোনটো আমি কৰি আহিছোঁ সেৱা সেইখিনি অলৰেডি আমি বিনামূলীয়াকৈ কৰি আহিছোঁ আৰু তাত কিন্তু আমাৰ লগত বহুতখিনি স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাও আছে যাৰ কাৰণে আমি এইটো কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই এপটো আমাৰ ফালৰ পৰা ৰেজিষ্ট্ৰেশ্যন বা এইখিনিৰ কাৰণে একো পইচা লোৱা নহয়। যিটো প্ৰচেছ চলি আহিছিলে মাত্ৰ সেই প্ৰচেছটো যাতে অলপ সহজ হয় ৰোগীৰ কাৰণে আৰু আমি যাতে বেছিকৈ ৰোগীক সহায় কৰিব পাৰোঁ এটা সহজ মাধ্যমেৰে সেইটো কাৰণে। কিমানমান ৰোগী ইয়াৰ লগত জড়িত হ'ব? ৰোগী মানে এতিয়া আমি এইটো প্ৰথম ফেজ যেনেকৈ ধ্ৰুৱ ছাৰেও অলৰেডি কৈছে যে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে আৰু অলপ উন্নত কৰিম। কিন্তু বৰ্তমান ফেজত আমাৰ লগত এতিয়ালৈকে আমাৰ লগত বহুত কেইজন ধৰক শুৱালকুছি হাজো অঞ্চলৰ ইমান বছৰতো যদি 800জন ৰোগী আছিলে আমি ইভেন তেওঁলোকৰো ডাটাখিনি এণ্ট্ৰি কৰিব খুজিছোঁ আৰু এতিয়া শুৱালকুছি হাজো অঞ্চলৰ যেনেদৰে আমি ৰোগী আমাৰ ওচৰলৈ আহি কভিড কৃষ্ণৰ এপটো আজি মুকলি কৰিলোঁ। এই এপটো মানে মই প্ৰায় এবছৰমানৰ পৰা কাম কৰি আছোঁ। মই এতিয়া এআইত কাম কৰি আছোঁ কেলিফৰ্ণিয়াত। কিন্তু ডক্টৰ বিকুল দাসে যেতিয়া মোক কথা পাতিলে যে এইটো এপ বনাইছোঁ মই শুৱালকুছিত আৰম্ভ কৰিম আৰু অসমৰ মানুহৰ কাৰণে ভাল হ'ব, তেতিয়া মই ভাবিলোঁ যে এইটো যদি অভ্যৰ্থনা যদি মই বস্তুটোত জইন কৰি দিওঁ মই বহুত কাম যিবোৰ কৰিছোঁ আগতে সেইবোৰ ইয়াত এপ্লাই কৰি পেলাই এপটো ভাল কৰিব পাৰিম। সেইটোৱে মোৰ ধান্দা আছিল। আজি যিটো এপ ইউজ কৰিলোঁ এতিয়া উলিয়াইছে সেইটো প্ৰায় 300জন পেচেণ্ট মানত প্ৰথমতে ৰিলিজ হ'ব আৰু আমি চাম কেনেকৈ মানুহে ইউজ কৰিছে আৰু কেনেকৈ সেইটো আৰু ভাল কৰিব পাৰিম নেক্সট ভাৰ্চনটোত, সেইটোৱে মোৰ কাম। আৰু ইয়াৰ ডক্টৰ বিকুল দাসৰ যিবোৰ ষ্টুডেণ্ট আৰু কলিগছ আছে শীৰ্ষজিৎ আৰু লেহিকা সাংঘাতিক বঢ়িয়া কাম কৰে। গতিকে মই বিৰাট ভাল পাইছোঁ তেখেতসকলৰ লগত কাম কৰি পেলাই। আপুনি এগৰাকী অসমৰে সন্তান। মই অসমত আপুনি প্ৰবাসত থাকিও মানে আপুনি অসমৰ যিটো টান সেই কামটো কৰি আছে, কি অনুভৱ কৰিব? আপুনি নহয় বা বিকুল দাসে কাম কৰি আছে অসম মাতৃৰ কাৰণে, কেইবাগৰাকীও অসম সন্তানে কাম কৰিছে। মই অসমত মই গুৱাহাটীতে স্কুলিং কৰা আৰু কলেজ কৰি পেলাই পাছ কৰি পেলাই গৈছোঁ। কেলিফৰ্ণিয়াত প্ৰায় মই যিখিনি জেগাত থাকোঁ প্ৰায় 1000মান ফেমিলি আছে অসমীয়া মানুহ। চবৰে বেছিভাগ মানুহে অসমৰ কাৰণে ভাল পোৱাটো আছে। খালি কেনেকৈ কাম কৰিম বা কেনেকৈ সহায় কৰিম বা কেনেকৈ অসম দেশখনক ভাল কৰিম সেইটো ভাবিবলৈ আৰু কৰিবলৈ